যোৱা নিশা ৰাতি আমাৰ ইয়াত হাতী গোটেই ৰাতি দিগদাৰ লগাইছে। ৰাতি শুব পৰা নাই। আমি কামৰ পৰা হাজিৰা কৰি আহোঁ, অশান্তি পাই আছোঁ। গোটেই হাতী জাকখিনি গোটেই দিগদাৰ লগাই আছে। ইয়াতে হাতী আছিলে 40টামান আছিলে নেকি, 40টামান আছে। গোটেই পোৱালি ছোৱালী এগালমান আছে। আমি গোটেই ৰাতি মানে হোৱাই নাই বোলো, টোপনি খতি গোটেই পথাৰে ঘৰে বাৰীয়ে গোটেই ঘূৰি ফুৰিছে আৰু গোটেই ৰাতি আমি নিশা শুবই পোৱা নাই। আহিছিলে, আহি তেওঁলোকে এইফালে খেদিলে, খেদাৰ পাছতো আহি আকৌ অশান্তিয়ে কৰিছে গোটেই বাৰীয়ে চাৰিয়ে মানে ধৰক। পাছত ওলাই গ'লগৈ ইয়াৰ পৰা, দেৰি হ'ল গ'লে যোৱাটো। মাজে ওলাই থাকে, সদায় ওলাই থাকে বাৰু। আহি থাকে, এটা দুটা হ'লেও আহিব প্ৰথমতে, তাৰপিছত 30টা 40টা এনেকুৱা আহে। গোটেই ৰাতি আমি শুবলৈকো নাপাওঁ, অশান্তি কৰি থাকে গোটেই ৰাতি। ধান গছকিছে, ফেনিকিছে, গোটেই পথাৰ মানে ধানৰ অৱস্থা নাইকিয়া কৰিলে আৰু। এতিয়া দিনটো হাজিৰালৈ যাওঁ, গধূলি আহি ইফালে বাবাই পায়হি, গোটেই বোকা গছকি মেলি পথাৰ একদম ধান অৱস্থা নাইকিয়া কৰিলে আৰু। ধান পাবলৈকো নাই আৰু। মিৰিপথাৰ গাঁৱত আমাৰ মানে হাতী উপদ্ৰৱ গোটেই যিয়ে চলাই আছে। গোটেই যোৱা নিশা ৰাতি মানে 40-50টা হাতী আহি গোটেই ৰাতিটো মানে মানুহ শুবৰে দিয়া নাই। গোটেই বাৰীয়ে চাৰিয়ে ঘৰে মানে এইফালে ধান পথাৰে যি মানুহে 2 বিঘা 3 বিঘা 4 বিঘা যিয়ে খেতি কৰিছে, গোটেইখিনি খাই মানে অৱস্থাই নাই। মানে এনেকুৱা হৈছে মানে তাকো বন বিভাগ মতা হয়, আকৌ বন বিভাগে আহে হ'লেও খেদি আকৌ পিছত আহি যায়। গোটেই ৰাতিটো শুব নোৱাৰা হৈ যায়। মানে মানুহৰ অশান্তি হৈছে মানে ক'ব লাগিব। আৰু ইমানে অশান্তি মানে মানুহৰ মানে ইয়াত বহুত শাস্তি হ'ব লগা হৈছে হাতীৰ কাৰণে। মানে থাকিবলৈ মানে টোপনি ক্ষতি গোটেই ৰাতি মানুহে এটা দিন খেতি হাজিৰা কৰি আহেহে মানুহে, তাতো মানুহে শুবলৈও শান্তি নাপায় আৰু দিনত কাম যাব লাগে এনেকুৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।